নমস্কাৰ এতিয়া চাৰিওফালে সকলো গৰু চুৰক লৈ ব্যস্ত বিষয়টো যিমানে চৰ্চা হৈছে সিমানে মনটো ভালো লাগিছে হাঁহিও উঠিছে খঙো উঠিছে আৰু পুতৌ জন্মিছে কিয় জানে আমিবোৰে যেতিয়া গৰু সংৰক্ষণৰ কথা কওঁ তেতিয়া আমাক যিসকলে তিৰস্কাৰ কৰে ইমান অশ্ৰাব্য গালিগালাজ কৰে আজি তেওঁলোকে গৰু সুৰক্ষাৰ কাৰণে ৰাজপথত গৰু লৈ পেলাই প্ৰচেছন কৰিছে শোভাযাত্ৰা কৰিছে গৰু সুৰক্ষা বিচাৰিছে গৰুৰ কাৰণে ন্যায় বিচাৰিছে আৰু মই ভাবো এটো আমাৰ কাৰণে এটা বৃহৎ সফলতা যে আমি যিখিনি মানুহে দিন ৰাতি 24 ঘণ্টা একাকাৰ কৰি পেলাই আমি গৰু সুৰক্ষা সংবৰ্ধনৰ কথা কলো আজি অন্তত তেনেকুৱা এটা পৰিৱেশ হৈছে যে অসমৰ প্ৰত্যেকজনে আজি গৰু সুৰক্ষাৰ কথা চিন্তা কৰিছে গৰুৱে ন্যায় পাব লাগে বুলি এই কথাখিনি ক'বলৈ আগবাঢ়িছে বন্ধুবৰ অসমীয়া জাতিটো বিশ্বত একমাত্ৰ জাতি আমি হয়তো অনুভৱ কৰা নাই যে যিটো জাতিয়ে পুৰণা বছৰ এটা শেষ কৰে বিদায় দিয়ে আৰু নতুন বছৰ এটা আদৰণি জনাই গৰু বিহু পালন কৰি গৰু সেৱা কৰি আমি কেতিয়াৰ পৰা গৰু বিহু পালন কৰোঁ অসমীয়াৰ এই স্বকীয়তা অসমীয়াৰ এই স্বাভিমান অসমীয়াৰ এই চিনাকি অসমীয়াৰ এই জাতীয় পৰম্পৰা আমি কেতিয়াৰ পৰা কৰিছোঁ আমাৰ অগ্ৰজসকলে কিমান সুন্দৰকৈ আমাক এটা ব্যৱস্থা দি থৈ গ'ল যে আমি বিদায় দিম কিহৰ দ্বাৰা যে এটা বছৰ আমি বিদায় দিম পুৰণা বছৰ এটা গৰুক সেৱা কৰি যে যত যিমান ভুল কৰিলোঁ বেয়া কাম কৰিলোঁ পাপ কৰ্ম কৰিলোঁ সকলোখিনি এই গৰু বিহুৰ দিনা গৰুক সেৱা কৰি আমি তাৰ পৰা উদ্ধাৰ হওঁ আৰু নতুন বছৰটোত আমি ভাল কাম কৰিম সুস্থ কাম কৰিম সবল কাম কৰিম তাৰ কাৰণে গৰুক সেৱা কৰি পেলাই আমি নতুন বছৰটো আৰম্ভ কৰিলোঁ কিমান সুন্দৰ কিন্তু বিৰম্বনাটো কি আছিলে যে যিসকল অসমীয়াই গৰু বিহু পালন কৰে সেইসকল অসমীয়াই কিন্তু আজি দুদিনমান আগলৈকে গৰু সংৰক্ষণৰ প্ৰসংগটোত নিমাত কিয়নো একাংশ অসমীয়াই ডিঙিত গামোচা লোৱা নিজকে অসমীয়াই বুলাই ফুৰা অসমীয়া বুলি জহাই ফুৰা সেইসকল অসমীয়াই কিন্তু গৰু কাটে গৰু মাৰে গৰু হত্যা কৰে গৰু মাংস তেওঁলোকে ভক্ষণ কৰে সেইকাৰণে গৰু বিহু পালন কৰি নিজৰ অপায় অমংগল নোহোৱা কৰা বিগত বছৰটোত আৰু অনাগত বছৰটোৰ কাৰণে গৰুক সেৱা কৰি আৰম্ভ কৰা সেই অসমীয়াখিনিয়ে কিন্তু কোনোদিন সেই নিতৌ গৰু চুৰ হৈ থাকিলে নিতৌ গাঁৱৰ চুকে কোণে অসমৰ চুকে কোণে গৰু চুৰ হৈ থাকিলে অসমৰ চুকে কোণে নিতৌ মুকলি গৰুৰ মুক্তভাৱে গৰু হত্যা কৰা হ'ল নিতৌ অসমীয়া বুলি কোৱা সেই চামে নিতৌ গৰু ভক্ষণ কৰি থাকিলে আৰু গৰু সংৰক্ষণৰ কথা কোৱাবিলাকক আমাৰবিলাকক আপোনালোকে কুকুৰ মেকুৰী পৰা নিচিনা গালি পাৰিলে আজি কিহৰ ভিত্তিত আপোনালোকে গৰু সুৰক্ষাৰ কথা চিঞৰিছে গীৰ গাই কি সম্পৰ্ক আছে অসমৰ লগত গীৰ গাই আমি অসমীয়া গৰু বিহু পালন কৰিবলৈ গীৰ গাই ব্যৱহাৰ নকৰোঁ জাৰ্চি গাই ব্যৱহাৰ নকৰোঁ এইবোৰক যদি মাহ হালধি সানি পানীত নমাই দিয়ে 2 ঘণ্টাৰ ভিতৰত মৰি থাকিব এইবোৰ অসমৰ জলবায়ুৰ কাৰণে এইবোৰ গৰু নহয় আজি সেই গীৰ গাই যাৰ লগত অসমৰ কোনো সামাজিকভাৱে সাংস্কৃতিকভাৱে অৰ্থনৈতিকভাৱে কোনো সম্পৰ্ক নাই তেনেকুৱা কিছুমান গীৰ গাই কেন্দ্ৰ কৰি আপোনালোকে আজি চিঞৰ বাখৰ কৰিছে কিয় কাৰণ আজি আপুনি মই সকলো ৰাজনৈতিক বহুৱা হৈছোঁ কাৰণ ইয়াৰ লগত জাতিৰ জীৱনৰ কথা নাই ইয়াৰ লগত গৰু বিহুৰ কথা নাই ইয়াৰ লগত অসমীয়া স্বাভিমানৰ কথা নাই ইয়াৰ লগত অসমীয়াৰ পৰম্পৰাৰ কথা নাই ইয়াৰ লগত কেৱল আছে বেপাৰ আৰু ৰাজনীতি আৰু আমি প্ৰত্যেকজনে কেৱল গৰুক কেন্দ্ৰ কৰি পেলাই আমি বেপাৰ কৰিব কৈছোঁ ৰাজনীতি কৰিব কৈছোঁ অবৈধ বেপাৰ চলাইছোঁ কোনোবাই মাংস খাইছে কোনোবাই কাটিছে কোনোবাই চুৰ কৰিছে আজি লাজ পাব লাগিছিলে আমি অসমীয়াই কাৰণ সেইসকল অসমীয়াই যেতিয়া গৰু বিহু পালন কৰে তেতিয়া কিন্তু সেই নিতৌ গৰু বিহু পালন কৰা দিনেও যিসকলে গৰু কাটি থাকে গৰু মাৰি থাকে তেওঁলোকৰ বিৰুদ্ধে এটা শব্দ নোলাল যিসকলে নিতৌ গৰু চুৰ কৰি থাকিলে সেই গৰু চুৰবিলাকৰ বিৰুদ্ধে এটাও মাত নোলাল আজি সেইসকল অসমীয়াই চিঞৰি কৈছে গীৰ গাই ক'ৰ গীৰ গাই কি সম্পৰ্ক আছে অসমৰ লগত কিহৰ গীৰ গাই আৰু সেইসকল কোন যিসকলে জানি বুজি গীৰ গাই পালন কৰিছে সেইকাৰণে মৰিছে নহয় কৈছে প্ৰত্যেকজনে যে মৰিছে ৰাখিব পৰা নাই কেনেকৈ পাৰিব এই বাতাবৰণ গীৰ গাইৰ কাৰণে নহয় অসমীয়া জনজীৱনত অসমৰ স্বকীয়তা স্বাভিমানত অসমৰ জাতীয় পৰম্পৰাত অসমৰ অৰ্থনীতিত গীৰ গাই কোনো প্ৰাসংগিকতা নাই কিন্তু আমি ভাল পাইছোঁ কিয় জানে গৰু চুৰ কৰা আয়ত্ব হ'ব লাগে অসমৰ চুকে কোণে যত যিমান গৰু চুৰ হৈছে প্ৰত্যেকটো চুৰ কৰা আয়ত্ব হ'ব লাগে অসমৰ চুকে কোণে DI ভৰ্তি কৰি যিমান গৰু সৰবৰাহ হৈছে 407 নিচিনা ট্ৰাকত ভৰ্তি কৰি যিমান গৰু সৰবৰাহ হৈছে বিশেষকৈ লখিমপুৰৰ পৰা DI আৰু 407 ভৰ্তি কৰি যিবোৰ গৰু যিসকলে গৰু
অনা নিয়া কৰিছে, গৰু অবৈধ বজাৰখন চলাই আছে, সকলোবিলাক চুৰ গ্ৰেপ্তাৰ কৰিব লাগে, সকলোবিলাকক ধৰিব লাগে। সৰু বৰ বুলি কথা নাই, গৰু চুৰে। গতিকে এতিয়া গৰু চুৰক ধৰক। আজি গৰু চুৰক লৈ পেলাই টক শ্ব' হৈছে, আমি ভাল পাইছো, আমি কৈছো সৰু বৰ অসমৰ চুকে কোনে প্ৰত্যেকটো গৰু চুৰক ধৰক, প্ৰত্যেকটো গৰু চুৰক কাণত ধৰি আঁঠু কঢ়াওক, প্ৰত্যেকটো গৰু চুৰক চুলি কাটি মুখত চিয়াহী খানি কলা চিয়াহী খানি ৰাজপথত দৌৰাই পঠিওৱা হওক, প্ৰত্যেকটো গৰু চুৰক ধৰক। তাৰপিছত চাম কাৰ কিমান কলিজা গৰুৰ প্ৰতি, কাৰ কিমান সেই মমতা আছে গৰুৰ প্ৰতি। আপোনালোকে যদি নোৱাৰে আমাক ক'ব, আৰু যদি ক'ৰবাত পায় গৰু চুৰক আমাক খবৰ দিব, আমি যাম গৰু চুৰকেইটাৰ ওচৰলৈ, আমি ধৰিম সেই গৰু চুৰকেইটাক। আৰু কোনোবাই যদি আপোনালোকে সাহস কৰে ধৰকচোন, ৰাস্তা দি কোনে গৰুক লৈ অবৈধ বেপাৰ কৰি আছে ধৰক। আপোনালোকে গৰু থবলৈ যদি জেকা নাই আমাক মাত দিব, আমি গৰুকেইটা লৈ আহিম। এতিয়া কৈ দিব আমি গৰু চুৰ কৰিবলৈ নাযাওঁ। চুৰৰ পৰা উদ্ধাৰ কৰা গৰুবোৰ যদি কোনোবাই পালন কৰিব নোৱাৰে, সেই গৰুবোৰ আমি পালন কৰাৰ দায়িত্ব ল'বলৈ চেষ্টা কৰিম। ভালে থাকক, গৰু চুৰক ধৰক, য'তে পায় যেনেকে পায়। এটা বলদ চুৰ কৰাও গৰু চুৰ, এজনী গাই পোৱালি চুৰ কৰাটোও গৰু চুৰ, এখন ট্ৰাকত গৰু ভৰাই নি চুৰ কৰাজনো চুৰ, আৰু বাকীবোৰো চুৰ। আমাক চুৰ লাগে, চুৰৰ সন্ধান লাগে, প্ৰত্যেকজন চুৰ। শদিয়াৰ পৰা ধুবুৰীলৈকে, কুকুৰাজাৰৰ পৰা জোনাইলৈকে আৰু শিলচৰ পৰ্যন্ত, হাইলাকান্দি পৰ্যন্ত থকা প্ৰত্যেকটো গৰু চুৰক কৰায়ত্ব কৰিব লাগে ইমিডিয়েট, অতি সোনকালে। মই অসমৰ মুখ্যমন্ত্ৰীজনক এইটো আহ্বান কৰিছোঁ, আৰু অসমৰ প্ৰত্যেকজন অসমীয়াক, যিসকলে এতিয়া গৰু চুৰক বিচাৰি ফুৰিছেনে, আপোনালোকো ধৰক চুৰ। চুৰ ধৰাৰ দায়িত্ব আপোনালোকৰ। আপোনাৰ ঘৰৰ গোহালিৰ পৰা নোহোৱা গৰুটো কোনে চুৰ কৰিছে সেইটো বিচৰাৰ দায়িত্ব আপোনালোকৰ। যদি সেই দায়িত্ব ল'ব নোৱাৰে তেতিয়াহ'লে অযথা গৰু চুৰ লৈ ৰাজনৈতিক এই আস্ফালন কৰি নাথাকিব, ৰাজনৈতিক বহুৱা সজাই নাথাকিব। ৰাজনীতি সকলো বস্তু নহয়। আৰু গৰু যে আচলতে এটা এনেকুৱা জীৱ, সেইটো প্ৰমাণ কৰি দিছে। আজি সকলোৱে গৰুক মাতৃ বুলি স্বীকাৰ কৰিবলৈ বাধ্য হৈ গৈছে। যিসকলে গৰুৰ কথা ক'লে, যাৰ গাত বিচাই টকাদি জাকিছিলে, জোক লাগাদি লাগিছিলে, আজি তেওঁলোকে গৰুক মাতৃ বুলি কৈ পেলাই আলোচনা কৰি আছে। মই বৰ ভাল পাইছোঁ, এটলিষ্ট আপোনালোকে সঁচা কথাটো গ্ৰহণ কৰিছে। কিমান দিন লুকুৱাই ৰাখিব? গৌতম বুদ্ধই কৈছিলে যে সঁচা কথা আমি জোৰ জবৰদস্তি কৰি প্ৰকাশ কৰিব নালাগে। সঁচা কথাবোৰ ইমান প্ৰাকৃতিক, সি স্বতঃস্ফূৰ্তভাৱে পৰিস্ফুট হ'ব, প্ৰকাশিত হ'ব। আৰু আজি সেয়াই হৈছে। সেইকাৰণে গো সেৱা কৰক, গো সংৰক্ষণ কৰক, যিটো প্ৰত্যেকজন অসমীয়াৰ নৈতিক আৰু জাতীয় দায়িত্ব, জাতীয় কৰ্তব্য। সেইকাৰণে আমি পুৰণা বছৰটো বিদায় দিওঁ গৰু সেৱা কৰি, নতুন বছৰটো আমি আৰম্ভণি কৰোঁ গৰু সেৱা কৰি। গৰু ইমান গুৰুত্বপূৰ্ণ। আৰু গো হত্যাকাৰী মহাপাপী শংকৰ গুৰুজনাই লিখিছে অজামিল উপাখ্যানত। বাকী ভাৰতৰ বেদ বেদান্তৰ কথাবোৰতো আমি নকলোৱেই। গতিকে গৰু চুৰৰ প্ৰসংগ ওলাইছে যেতিয়া, অসমৰ চুকে কোণে প্ৰত্যেক ঠাইত প্ৰত্যেকজন গৰু চুৰ কৰায়ত্ব কৰা হওক। তেওঁক য'তে পায় তাতে ধৰক, তাতে মাৰক, কাপোৰ কানি খুলি কোবাওক, যোনে পায় সকলোৱে মাৰক।